ভোটাৰ লিষ্টৰ পৰা লাখ লাখ মানুহৰ নাম কৰ্তন হৈ গ'ল। যদি আপোনালোকে এতিয়াও 2026 চনৰ নতুন ভোটাৰ লিষ্টটো চেক কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে 26 চনৰ নতুন ভোটাৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে 26 চনৰ নতুন ভোটাৰ লিষ্টটো ডাউনলোড কৰিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। কেনেকৈ আপোনালোকে নতুন ভোটাৰ লিষ্টটো ডাউনলোড কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইল বা ডেস্কটপৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে চাৰ্চ কৰিব NVSP লিখি চাৰ্চ কৰি দিব। ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব আপোনালোকে লিংকৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত সেইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব NVSP অফিচিয়েল অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে এইফালে চাব দিয়া থাকিব ডাউনলোড ইলেক্ট্ৰিকেল ৰোল। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। যদি আপোনালোকে মোবাইলত অন কৰিছে মোবাইলতে কিন্তু সেম প্ৰচেছ হয়। আপোনালোকে ইয়াত চাব দিয়া আছে ডাউনলোড ইলেক্ট্ৰিকেল ৰোল। এতিয়া আপোনালোকে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰত দিয়া আছে এইফালত সাৰ্ভিসৰ 1 নম্বৰ অপশ্যন যিটো আছে ডাউনলোড ইলেক্ট্ৰিকেল ৰোল। এতিয়া আপোনালোকে এইটো সাৰ্ভিসৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব সাৰ্ভিসৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। যদি আপোনালোকে মোবাইলত কৰিছে মোবাইলতে কিন্তু সেম প্ৰচেছ হয়। যেতিয়া আপোনালোকে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে সিলেক্ট ষ্টেট। সিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম আপোনালোকে আসাম সিলেক্ট কৰিব। ইয়াত অলৰেডি অপশ্যনবোৰ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত অলৰেডি 26 সিলেক্ট কৰা আছে। ইয়াত 26 সিলেক্ট কৰা আছে। ইয়াত দিয়া আছে ডিষ্ট্ৰিক্ট সিলেক্ট। এতিয়া আপোনালোকে সিলেক্টৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় সিলেক্ট কৰি লৈ ল'ব। তাৰপিছত সিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ এছেম্বলিৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ এছেম্বলিৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ এছেম্বলিৰ নাম হয় সিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত লেংগুৱেজটো অলৰেডি ইয়াত আহি যাব আৰু ইয়াত লেংগুৱেজ সিলেক্ট কৰিব নালাগে। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে -+ যি কেপচা হয় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দিয়ে আপোনালোকে এতিয়া অলপমান তলত আহি যাব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ চেণ্টাৰৰ নাম। এতিয়া আপোনালোকে ইয়াত চাব যে ইয়াত আপোনালোকৰ চেণ্টাৰৰ নাম কোনটো হয়। ইয়াত চাৰ্চৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ চেণ্টাৰৰ নামটো লিখি ইয়াত চাৰ্চ কৰিব বা যিটো আপোনালোকৰ স্কুল বা কলেজৰ নাম আছে আপোনালোকে ইয়াত লিখি চাৰ্চ কৰিব। ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো লিখি ইয়াত চাৰ্চ কৰিব। ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত সিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যি কেপচা আহিছে কেপচাটো বহাই দিয়ে আপোনালোকে এতিয়া ডাউনলোডৰ ওপৰত ক্লিক কৰিব। এতিয়া পেজটো অলপমান লোডিং ল'ব। আপোনালোকে অলপমান ৱেইট কৰিব লাগিব। ইয়াত চাব ইয়াত আহি গৈছে ষ্টেটাছ প্ৰগ্ৰেছ। এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব লাগিব। যদি আপোনালোকে মোবাইলত কৰি আছে মোবাইলতে কিন্তু ইয়াত সেম প্ৰচেছ হয়। আপোনালোকে অলপমান ৱেইট কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত লিষ্টটো PDF ইয়াত ডাউনলোড হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত লিষ্টটো চেক কৰিব লাগিব। ইয়াত চাব ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাৰ্চ কৰিব অথবা আপোনালোকে ইয়াত আপোনালোকৰ ঘৰ নম্বৰটো ইয়াত চাৰ্চ কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে আপোনালোকে একো চিন্তা কৰিব নালাগে। আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই তেনেহ'লে কিন্তু আপোনালোকে বিএলঅ'ৰ ওচৰত যাই যোগাযোগ কৰিব লাগিব। লাখ লাখ মানুহৰ নাম কিন্তু কৰ্তন হৈ গৈছে। যদি আপোনালোকে এতিয়াও নতুন ভোটাৰ লিষ্টটো চেক কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে ভোটাৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি অহা নাই তেনেহ'লে অতি সোনকালে আপোনালোকে আপোনাৰ বিএলঅ'ৰ ওচৰত যাই যোগাযোগ কৰক। আৰু যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। সেইকাৰণে যদি আপোনালোকে এতিয়া
নতুন ভোটাৰ লিষ্টটো চেক কৰা নাই যে আপোনালোকৰ নামটো লিষ্টত আহিছেনে অহা নাই। আপোনালোকে আজিয়ে এনেকুৱাকৈ ভোটাৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই তেনেহ'লে আপোনাৰ কি ডকুমেণ্ট জমা কৰিব লাগিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। যদি নাম অহা নাই তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত আপোনালোকক জনাম যে আপোনাক কি